অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ: শোণিতপুৰ বজাৰত আদা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 11,000 টকা, অধিকতম মূল্য 12,000 টকা, জলকীয়া 9,500 টকা, 10,000 টকা, লেচেৰা 3,800 টকা, 4,000 টকা, গাজৰ 6,500 টকা, 7,000 টকা। গড়চুক বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,500 টকা, অধিকতম মূল্য 5,800 টকা, আলু 2,800 টকা, 2,880 টকা, বিন 7,700 টকা, 8,000 টকা, ৰঙালাও 1,600 টকা, 1,800 টকা। বৰপেটা ৰোড বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,700 টকা, অধিকতম মূল্য 5,800 টকা, বেঙেনা 3,700 টকা, 4,200 টকা, ৰঙালাও 1,500 টকা, 1,700 টকা, আলু 2,400 টকা, 2,650 টকা। মৰিগাঁও বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,400 টকা, অধিকতম মূল্য 2,600 টকা, পিঁয়াজ 4,000 টকা, 4,400 টকা, বন্ধাকবি 1,800 টকা, 2,200 টকা, বিলাহী 4,000 টকা, 4,400 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আগতীয়া খাৰিফ বতৰ আৰু শীতকালত হোৱা শাক পাচলিসমূহৰ ভিতৰত ফুলকবি যেনেদৰে এবিধ প্ৰয়োজনীয় পাচলি বুলি গণ্য কৰা হয়, ঠিক তেনেদৰে বন্ধাকবিও এবিধ প্ৰয়োজনীয় আৰু পুষ্টিকৰ পাচলি। বন্ধাকবিৰ পাত অংশহে পাচলি হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াত মানৱ দেহৰ প্ৰয়োজনীয় খনিজ লৱণ আৰু ভিটামিন পোৱা যায়। বজাৰত চাহিদা আৰু লাভৰ সম্ভাৱনা থকা বাবে কৃষকসকলে বন্ধাকবিৰ খেতি ব্যৱসায়িক ভিত্তিত কৰা দেখা যায়। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 1 নম্বৰ থেকেৰাবাৰী গাঁৱৰ কৃষকসকলে বিভিন্ন শাক পাচলিৰ খেতিৰ লগতে বন্ধাকবিৰ খেতিও ব্যৱসায়িক ভিত্তিত কৰা দেখা যায়। এই 1 নম্বৰ থেকেৰাবাৰী গাঁৱৰে এজন প্ৰগতিশীল যুৱ কৃষক মইদুল ইছলামে 1.5 বিঘা মাটিত বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি বন্ধাকবিৰ খেতি কৰা দেখা গ'ল। বিঘাত প্ৰায় 30,000 টকা খৰচ কৰি প্ৰায় 40,000 টকা লাভ পোৱাৰ সম্ভাৱনা থকা বন্ধাকবি খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে যুৱ কৃষক মইদুল ইছলামে আমাৰ আগত এইদৰে কয়। খেতি বাতিৰ লগতে জড়িত, সৰুৰ পৰা খেতি বাতিয়ে কৰোঁ, বহুদিন হ'ল। ফুলকবি, বন্ধাকবি, ওলকবি, বিলাহী। বন্ধাকবি কেইবিঘা কৰিছে? বন্ধাকবি এবাৰ আছে 4 বিঘামান। ইয়াত প্লটত 4 বিঘা আছে, মোৰ নিজৰ আছে 1.5 বিঘা। ইয়াত 4 বিঘা আপোনাৰ নিজৰ নে? মোৰ 1.5 বিঘা আছে আৰু বেলেগৰো আছে বন্ধাকবি। বন্ধাকবি এইটো আপোনাৰ ভেৰাইটিটো হ'ল আপোনাৰ ৱাণ্ডাৰবল F1 মানে হাইব্ৰিড। হাইব্ৰিড। আপোনাৰ হাইব্ৰিডটো কিয় কৰে? হাইব্ৰিডটো এইটো এইকাৰণে কৰোঁ, এইটো হাইব্ৰিডটো কৰিলে আপোনাৰ ওজনটো হয়, বেছি হয় আৰু দেখনীয়াটো ভাল হয় হাইব্ৰিডটো, সেইকাৰণে হাইব্ৰিডটো কৰা হৈছে। এই হাইব্ৰিড খেতিৰ যে বিষয়ে আপুনি প্ৰথম ক'ৰ পৰা শিকিছিলে? প্ৰথম মানে বেলেগে কৰিছিল, বেলেগে কৰাৰ পিছত নিজেও গম পালোঁ যে এনেকুৱা হাইব্ৰিড আহিছে বুলি, হাইব্ৰিড খেতিটো ভাল হয়। নিজে তেতিয়াৰ পৰা কৰা আৰম্ভ কৰিলোঁ আৰু এইটো মানে প্ৰডাকশ্যনটো ভাল হয়, বেছি হয় লোকেলতকৈ, প্ৰডাকশ্যনটো ভাল হয়। ৱেট হিচাপে হ'লে আপোনাৰ এই লোকেলটো যদি 1 পোৱা আধা কেজি হয়, এইটো 1.5 কেজি 1 কেজি এনেকুৱা হয় আৰু। বেছি ডাঙৰ হ'লে 1-1.5 কেজি হ'লে বজাৰত ইয়াৰ চাহিদাটো থাকেনে? উপভোক্তাই বিচাৰেনে? নিবিচাৰে, কম বিচাৰে। মানে পৰিয়াল হিচাপত ইহঁতে লয় চাগে, সেইকাৰণে বেছি ওজন হ'লে
ডাঙৰ হ'লে সেইটো কম নিবিচাৰে কিন্তু তেতিয়াহ'লে আকৌ যদি সৰু হয় 1 কেজি সাইজৰ হয় সেইটো মানে বেছি বিচাৰে তেতিয়াহ'লে হাইব্ৰিডটো কিয় আপোনালোকে হেৰি কৰিছে অগ্ৰাধিকাৰ দিছে প্ৰডাকশ্যনটো ভাল হয় যেনেকুৱা লগোৱা হয় হয়ে আৰু এই সাৰ পাতি যিমানখিনি লাগে এই কম লাগে আৰু হাইব্ৰিডটো 1 বিঘাত বীজ কিমান দৰকাৰ হয় 1 বিঘাত আপোনাৰ আগতীয়াকৈ যদি লগাওঁ তেতিয়া আপোনাৰ 800 গ্ৰাম লাগে আৰু 80 গ্ৰাম লাগে আৰু যদি অলপ মিডুলত লগাওঁ মানে যেতিয়া ছিজন হয় যেতিয়া লগাওঁ তেতিয়া 40 গ্ৰাম লাগে এইকাৰণে বেছিকৈ এই কৰোঁ আগতীয়াকৈ লগাওঁ মানে মৰি চৰি যায় আৰু বেমাৰ আজিয়ে পায় আপোনাৰ বৰষুণে পায় আগতীয়া আমি আহাৰত কৰোঁ আহাৰত 15 দিন যাওঁতে আমি পুলি পেলাওঁ পুলি 20 দিনমান লাগে 25 দিনমান লাগে তাৰপিছত পথাৰত ৰুই দিওঁ ৰুই দিয়াৰ পিছত আপোনাৰ 5 মাহ লাগে আৰু এনেই 3 মাহৰ হয় কিন্তু আগতীয়াকৈ কৰিলে 5 মাহ লাগে 5 মাহটো বহুত দিন লাগে ছাৰ এই সাৰ দিয়ে নাই সাৰ আমি গোবৰ সাৰে দিওঁ বেছিভাগ গোবৰৰ ওপৰতে আমাৰ কিন্তু হাইব্ৰিডটোতো মানে হেভি ফিডাৰ মানে ইহঁতক খাদ্যটো বেছিকৈ লাগে তো গোবৰত ইহঁতে ভাল হয় গোবৰতে ভাল হয় গোবৰটোৱে যথেষ্ট উপকাৰী কিমান দিয়ে বিঘাত গোবৰ বিঘাত মোটামুটি আপোনাৰ দিওঁ 14-12 এনেকৈ ঠেলা দিওঁ ঠেলা হিচাপত দিওঁ আমি কুইণ্টেল হিচাপত সিমান কুইণ্টেল হিচাপত এইটো কুইণ্টেল 1 ঠেলাত কেই কুইণ্টেল সেইটো হিচাপ কৰা নাই কিন্তু ঠেলা হিচাপত দিওঁ ঠেলা হিচাপে আমি দিওঁ ট্ৰাক হিচাপেও দিওঁ বন্ধাকবি খেতিৰ বাবে ওখ ৰ'দ খাই পানী বন্ধ নোহোৱা বালিচহীয়া পলসুৱা মাটিৰ প্ৰয়োজন অৱশ্যে যথেষ্ট পৰিমাণে জৈৱিক সাৰ বা গোবৰ সাৰ প্ৰয়োগ কৰি পলসুৱা মাটিৰ লগতে আঠালেটীয়া মাটিটো বন্ধাকবিৰ মূল বতৰৰ আৰু শেহতীয়া বতৰৰ শস্যবিলাকৰ খেতি কৰিব পাৰি অসমৰ মাটি আৰু জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি বন্ধাকবিৰ শস্যবোৰ দুটা ভাগত ভাগ কৰা হয় আগতীয়া শস্য আৰু শেহতীয়া শস্য আগতীয়া শস্যৰ উদাহৰণবিলাক হ'ল এনেধৰণৰ গোল্ডেন একৰ প্ৰাইড অফ ইণ্ডিয়া পুছা মুক্তা পুছা ড্ৰাইমহেড আৰ্লি এক্সপ্ৰেছ ইত্যাদি শেহতীয়া শস্যবিলাক হ'ল এনেধৰণৰ ড্ৰামহেড ইক্লিপছ ড্ৰামহেড লেট ড্ৰামহেড ইত্যাদি 2 নম্বৰ থেকেৰাবাৰী গাঁৱৰ আন এজন প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে বৰ্ণশংকৰ জাতৰ শস্য ব্যৱহাৰ কৰি এবিঘা মাটিত বন্ধাকবিৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয় সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত কৰা বন্ধাকবিৰ খেতিডৰাৰ ৰোপণ প্ৰতিপালন জলসিঞ্চনৰ প্ৰয়োগ আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে আমাক এনেদৰে জনায় মোক দেখা পাইছে এইবাৰ মই নতুনকৈ গুটি আণ্ডাৰবল F1 নতুন প্ৰজাতিৰ গুটি আনি মই এবাৰ বন্ধাকবি খেতি কৰিছোঁ প্ৰথম কথা হৈছে কেইবিঘা 1 বিঘা খেতি কৰিছোঁ প্ৰথম কথা হৈছে বন্ধাকবি খেতি কৰিবলৈ হ'লে প্ৰথম আপুনি একটা বেডশ্বীট বনাব লাগিব বেডশ্বীট বনাওঁতে আমি সতৰ্কতা অৱলম্বন কৰিব লাগিব বেডশ্বীট বনাওঁতে আমি কি সাধাৰণতে নিমজাতীয় পোক নাশ কৰা দ্ৰব্য ছটিয়াব লাগিব প্ৰথম ছটিওৱাৰ পিছত আমি মাটিখিনি ভালকৈ মহাই চহাই একদম গুড়ি পাউডাৰ কৰি 2-3 দিনমান পলিথিনেদি ঢাকি ৰাখিব লাগিব যাতে তাত ভেঁকুৰে আক্ৰমণ কৰিব নোৱাৰে 4 দিন পাৰ হোৱাৰ পিছত আমি কি কৰোঁ গুটিখিনি আনি আমি ধুনীয়াকৈ অলপ ৰ'দত দি শুকাই দি ঠাণ্ডা কৰাৰ পিছতহে গুটিখিনি আমি লাইন চুইং কৰি এটা এটাকৈ গুটি আমি তাতে বেডশ্বীটখনত গুটি কৰি পেলাই লওঁ আফটাৰ 25 ডেজ মানে 25 দিন পিছত আমি এই গুটিখিনিক আকৌ বেলেগ এটা ট্ৰান্সফাৰ মেন ফিল্ডলৈ যিটো খেতি আমি কৰিম সেই পথাৰত ৰুব যাওঁতে তাতো সাৱধান অৱলম্বন কৰিব লাগিব কি আমি খেতিডৰা ভালকৈ চহাব লাগিব চহাই কিনে গোবৰ দিব লাগিব কবি খেতিত গোবৰ কমচে কম আপোনাৰ 12 কুইণ্টেলমান গোবৰ দিব লাগিব 12 কুইণ্টেল গোবৰ দিয়াৰ পিছত গোবৰটো ঠাই ভেদে মানে ডিষ্টেঞ্চ ৱাইজ গোবৰখিনি ৰাখি ছটিয়াই 2-4 দিনমান শুকাব লাগিব শুকোৱাৰ পিছত আমি ভালকৈ মই আকৌ হাল মাৰি মাটিৰ লগত মিহলি কৰিব লাগিব মিহলি কৰাৰ পিছত আমি কি কৰিম তেতিয়া 10 কেজি পটাছ 20 কেজি SSP
তাৰপিছত 22 কেজি ইউৰিয়াৰ সাৰ এনেকৈ মাৰি আমি হাল মাৰিব লাগিব। হাল মৰাৰ পিছত লাষ্ট যিটো ষ্টেজ আহিব তেতিয়া নিমজাতীয় পোক মৰা ঔষধ আছে, এতিয়া ছটিয়াই দিয়ে হাল মাৰিব লাগিব। হাল মৰাৰ পাছত 4 দিনমান পাছত আমি সেই তাৰ পৰা বেডশ্বীটৰ পৰা কবি পুলিখিনি আনি আমি লাইন চুইং কৰি ৰুব লাগিব। ৰোৱাৰ পিছত আমাৰ তাতো এটা সাৱধান অৱলম্বন কৰিব যাতে পোক পৰুৱাই আমাক তাতে আক্ৰমণ কৰিব নোৱাৰে। কি কৰোঁ আমি তেতিয়া আপোনালোকে দেখা পাব এই নেট জাল যে বুলি কয় নীলা জাতীয় আমি চাৰিওপিনে ঘেৰ দিওঁ যাতে পোকে তাতে সহজে আক্ৰমণ কৰিব নোৱাৰে। সেইকাৰণে আমি ঘেৰ দি মানে তাক ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখোঁ। 15 দিন পিছত আমি অলপ এই নিম পাতেদি পোক মৰা ঔষধ স্প্ৰে কৰোঁ। স্প্ৰে কৰাৰ পাছত 20-25 দিনমান পিছত আমি অলপ পানী দিওঁ, ড্ৰেইন বান্ধি পানী দিওঁ। পানী দিয়াৰ পিছত কবিখিনি ভাল এটা শক্তিশালী দেখা যায়। তেতিয়া আমি আকৌ কি কৰোঁ ধুনীয়াকৈ নিকানি চাফা কৰি ঔষধ চৌষধ মাৰি ড্ৰেইন বনাই দিওঁ। ড্ৰেইন বনাই দিয়াৰ পিছত মোটামুটি আকৌ 2 মাহ পিছত আকৌ অলপ পানী দিওঁ। পানী দিয়াৰ পিছত কবিটো লাহে লাহে নিজৰ যিটো স্বাৱলম্বিতাৰ পিনে আহে সেইটো ষ্টেজত গুচি যায় আৰু। বন্ধাকবি খেতিৰ বাবে বাছনি কৰা পথাৰখনত যথেষ্ট পৰিমাণে পচন সাৰ বা গোবৰ সাৰ প্ৰয়োগ কৰি হাল কোৰ মাৰি মৈয়াই সমান কৰি ল'ব লাগে। পথাৰত পুলিবিলাক নিৰ্দিষ্ট দূৰত্বত শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে। আগতীয়া সঁচৰ পুলিবিলাকৰ প্ৰতিটো শাৰীত 30 চেণ্টিমিটাৰ বা 1 ফুট ব্যৱধানত ৰোপণ কৰিব লাগে আৰু দুটা শাৰীৰ মাজত 60 চেণ্টিমিটাৰ বা 2 ফুট ব্যৱধান ৰাখিব লাগে। শেহতীয়া সঁচৰ পুলিবিলাক ৰুবৰ বাবে প্ৰতি শাৰী আৰু পুলিৰ মাজত 60 চেণ্টিমিটাৰ বা 2 ফুট ব্যৱধান ৰাখিব লাগে। পথাৰত সাৰ প্ৰয়োগ কৰাৰ 4-5 দিনৰ পিছতহে পুলি ৰোপণ কৰিব লাগে। বন্ধাকবি খেতিৰ কৃষি পদ্ধতি, প্ৰতিপালন আৰু বিপণন সম্বন্ধে দৰং জিলা কৃষি বিভাগৰ অধীনৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্মা আঁচনিৰ খণ্ড প্ৰযুক্তি প্ৰবন্ধক মণ্টু মজুমদাৰে আমাক এইদৰে জানিবলৈ দিয়ে। বন্ধাকবিৰ কাৰণে আমাৰ এইটো এলেকাত বিশেষকৈ দলগাঁও শিয়ালমাৰী ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত হওক বা পূব মঙলদৈ ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰতে হওক এইটো এলেকাত সচৰাচৰ তাৰমানে বন্ধাকবি, ফুলকবি আৰু ধৰক পানীলাও, ৰঙালাও এনেকুৱা খৰালি কালত হোৱা পাচলিৰ উৎপাদনটো বেছিকৈ হয়। গতিকে বন্ধাকবিৰ ক্ষেত্ৰত ক'বলৈ হ'লে মাটিডৰা প্ৰথমতে ভালকৈ চাহ কৰি লৈ মাটিডৰা বালিচহীয়া মাটি হ'ব লাগে আৰু পানী জমা হৈ থাকিব নালাগে। তেনেকুৱা মাটিত একচুৱেলি বন্ধাকবিৰ খেতিটো কৰিলে ভাল হয়। আৰু বন্ধাকবিৰ ক্ষেত্ৰত মানে এইফালৰ মানুহখিনিয়ে বিশেষকৈ খাৰুপেটীয়া এলেকাৰ মানুহখিনিয়ে লোকেল বীজটো তেনেকৈ কৰিব ইচ্ছা নকৰে। কাৰণ তেওঁলোকে তাৰমানে তেওঁলোকৰ মতামত হিচাপে মই জানিব পাৰিছোঁ তেওঁলোকে লোকেল ভেৰাইটিটো কৰিলে তেওঁলোকৰ লাভৱান নহয় আৰু তেওঁলোকে সেইকাৰণে হাইব্ৰিড বীজটো তাৰমানে তেওঁলোকে বেছি প্ৰিফাৰ কৰে। হাইব্ৰিড বীজটোৰ ভিতৰত তেওঁলোকৰ অণ্ডাৰবল ভেৰাইটিৰ বিশেষকৈ সেইটো বেছিকৈ কৰে, প্ৰডাকশ্যনটো বেছি পায় আৰু তেওঁলোকৰ অলপমান লাভৱান হয় এইটো ভেৰাইটি কৰিলে। গতিকে এই বন্ধাকবি এই অণ্ডাৰবল ভেৰাইটি কৰে আৰু তেওঁলোকে ওচৰত দোকান আছে, খাৰুপেটীয়াত জানে বহুত সাৰৰ বীজৰ দোকান আছে। তেনেকুৱা তেওঁলোকে চাই হাইব্ৰিড ভেৰাইটিবিলাক কালেক্ট কৰি তেওঁলোকে খেতিটো কৰে। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 1 নম্বৰ থেকেৰাবাৰী, 2 নম্বৰ থেকেৰাবাৰী, ফকীৰপাৰা, খগজানি আদি গাঁৱৰ কৃষকসকলে ৰবি শস্যৰ বতৰত বিভিন্ন শাক পাচলি যেনে ফুলকবি, বন্ধাকবি, ওলকবি, বিলাহী, আলু, বেঙেনা, বিন আদিৰ লগতে কেপচিকামৰ খেতি কৰা দেখা যায়। 2 নম্বৰ থেকেৰাবাৰী গাঁৱৰ এজন প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে অন্যান্য শাক পাচলিৰ লগতে এবিঘা মাটিত বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি ব্যৱসায়িকভাৱে কেপচিকামৰ খেতি কৰা দেখা গ'ল। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িকভাৱে কৰা কেপচিকামৰ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে আমাৰ আগত এইদৰে ব্যক্ত কৰে।
মই কেপচিকাম যিটো কৰি আছোঁ সেইটো আগৰ পৰাই কৰোঁ। আজি 7-8 বছৰ হ'ল কৰা মোৰ। কেইবিঘা কৰিছে? এইবাৰ কৰিছোঁ 1 বিঘা। 1 বিঘা কৰিছোঁ। এইটো আছিল চিজিন্তা কোম্পানী F1 ইন্দ্ৰ। এইটো কৰিছোঁ আপোনাৰ 1 মাহ হ'ল লগোৱা, মুঠতে 2 মাহ হ'ল আৰু। আহাৰত কৰিছোঁ, আহাৰত পুলি পেলোৱা হৈছে। পুলি লগাইছে? হয়, এতিয়া 2 মাহে। 1 বিঘাৰ কাৰণে কিমান লাগে, কিমান বীজ লাগে? 1 বিঘাৰ কাৰণে আপোনাৰ 20 গ্ৰাম বীজ লাগে আৰু 1 বিঘাৰ কাৰণে 20 গ্ৰাম বীজ লাগে। ইয়াতে আমি আপোনাৰ 1 মাহ লাগে পুলি হওঁতে। তাৰপিছত পুলিখিনি ৰুই দিওঁ। পুলিখিনি আমাৰ যথেষ্ট মানে অলপ কৰিব লাগে, কষ্ট কৰিব লাগে। পুলিখিনি হ'ব নোখোজে পটকৈ, সেই পুলিটো মৰি যায়, কিবা কিবি হয়, বেমাৰে পায়। চ' এইখিনি অলপ কষ্ট হয়। কষ্ট হোৱাৰ পিছত এইখিনি যেতিয়া লাগি যায়, লগোৱাৰ পিছত আৰু খেতি হৈয়ে যায়। এতিয়া লাগি আছে, 2-এটাকৈ লাগি আছে, ফুল আহি আছে, কিন্তু আৰু 1 মাহমান লাগিব। 3 মাহ পিছত এইটো উঠাব পাৰিম। এইটো বিঘা প্ৰতি আপোনাৰ প্ৰথম 1 দিন পিছে উঠাওঁ। বিঘাত আপোনাৰ 5 কুইণ্টেল 6 কুইণ্টেলকৈ, সপ্তাহত আপোনাৰ হয় 15 কুইণ্টেল এনেকৈ উঠে সপ্তাহত। বিঘাত সপ্তাহত উঠে, 1 দিন পিছে উঠাওঁ আৰু সপ্তাহত 2বাৰকৈ উঠাওঁ। 8 কুইণ্টেল 10 কুইণ্টেল 15 কুইণ্টেলো উঠে কেতিয়াবা। চ' এইটো লাভালাভ আছে। ইয়াৰ বজাৰ মূল্য এতিয়া বৰ্তমান লোকেলটো বা কিমান গম নাপাওঁ। যেতিয়া আমাৰটো আহিব তেতিয়া 70-80 টকাকৈ পাম বজাৰত। ৰবি শস্যৰ বতৰতে কেপচিকাম কৰা হয় যদিও প্ৰায় সকলো জলবায়ুতে ইয়াৰ খেতি কৰিব পাৰি। সেউজ গৃহ বা প্লাষ্টিক গৃহত তিয়ঁহ, জিকা আদিৰ লগতে অন্তৰ্বৰ্তীকালীন শস্য হিচাপে শীতকালিও ইয়াৰ খেতি সুকলমে কৰিব পাৰি। দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 1 নম্বৰ থেকেৰাবাৰী গাঁৱৰ আন এজন প্ৰগতিশীল যুৱ কৃষক মইদুল ইছলামে বৰ্ণশংকৰ জাতৰ শইচ ব্যৱহাৰ কৰি এবিঘা মাটিত কেপচিকামৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৰা কেপচিকাম খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন, শস্য সুৰক্ষা আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক মইদুল ইছলামে আমাক এইদৰে জানিবলৈ দিয়ে। প্ৰথমতে মই বেডশ্বীট এখন বনাই লৈছোঁ ধুনীয়াকৈ, মাটি গুড়ি কৰাৰ আগত গোবৰ সাৰখিনি ভালকৈ শুকাই গুড়ি কৰি সেই বেডশ্বীটখনত। কিমান দিছে গোবৰ 1 ঠেলামান দিছোঁ। 2 কুইণ্টেলমান গোবৰ হ'ব 1 ঠেলাত। সেই গোবৰখিনি ভালকৈ ছটিয়াই নাৰ্চাৰী বেডটো নাৰ্চাৰী বেড সেইটো গুটিটো তাৰপিছত আমি লাইন চুইং কৰি গুটি এটাকৈ পেলাই দিয়া হৈছে। 15 দিনমান পিছত আকৌ গুটিটোক অলপ নিমজাতীয় দ্ৰব্য পোক মৰা ঔষধ একবাৰ দিয়া হৈছিল। দিয়াৰ পিছত আকৌ মেইন তলি যিটো আছিলে, য'ত তাৰ পৰা পুলিটো আনি বেলেগ ঠাই ট্ৰান্সফাৰ কৰি ৰুব লাগিব, সেই ঠাইডোখৰ ধুনীয়াকৈ গোবৰ সাৰ পেলাই ৰ'দত শুকাই 2-4 দিন শুকাই হাল মাৰি মোৱাই দি মিহলি কৰিব লাগিব। কৰাৰ পিছত অলপ ইউৰিয়া সাৰ 10 কেজি, 15 কেজি পটাছ, SSP 20 কেজি এনেকৈ মিহল কৰি গোবৰ মোটামুটি আপোনাৰ 10-ৰ পৰা 15 কুইণ্টেলমান গোবৰ দিব লাগিব। ইয়াৰ পিছত এইবোৰ একেবাৰে হাল মাৰি গুড়ি কৰি দিয়াৰ পিছত 4 দিনমান পাছত আমি লাইন চুইং কৰিম। বেডশ্বীট বনাম এটা। বেডশ্বীট কৰাৰ পিছত তাৰ ওপৰতে মালচিং কৰিম। প্লাষ্টিক পেপাৰে মাৰি দিম। মাৰি দিয়াৰ পিছত প্লাষ্টিকৰ ওপৰেদি আমি ৰছীডাল ধৰি ধুনীয়াকৈ ৰছী এডাল ধৰি লাইন চুইং কৰি ৰুই দিম। কিমান দূৰত্বত কৰে? 40/30 এনেকৈ 45/30 এনেকৈ দূৰত্বত আমি পুলিখিনি ৰুই দিওঁ। ৰুই দিয়াৰ পিছত তাৰ আগতে এটা সাৱধান অৱলম্বন কৰোঁ। আমি কি চাৰিওপিনে নেট জাল বুলি কয়, আমি চাৰিওপিনে বেৰ দিওঁ, যাতে কোনো পোক পৰুৱা গৰু ছাগলী আহি তাক আক্ৰমণ কৰিব নোৱাৰে। যেতিয়া ৰুই দিয়া হয়, ৰুই দিয়াৰ 15 দিনমান পিছত আমি একবাৰ স্প্ৰে কৰোঁ। এই যেনেকৈ ধৰক চাৰ্প বুলি কয়, আমি যাতে ইয়াৰ ভেঁকুৰে লাগিব নোৱাৰে, ইয়াৰ কাৰণে আমি চাৰ্পটো আমি ব্যৱহাৰ কৰোঁ। লগত আৰু নিমজাতীয় দ্ৰব্য
পোক মাৰা সেইটো ইউজ কৰোঁ। কেপচিকাম খেতিৰ পৰা অধিক উৎপাদন পাবৰ বাবে জৈৱিক আৰু ৰাসায়নিক দুয়োবিধ সাৰেই অনুমোদিত পৰিমাণত কেপচিকাম খেতিত প্ৰয়োগ কৰিব লাগে। প্ৰতি বিঘা মাটিত প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: পচন সাৰ বা গোবৰ 2 কুইণ্টল, একক ছুপাৰফছফেট 30 পৰা 40 কিলোগ্ৰাম, ইউৰিয়া সাৰ 8 পৰা 10 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 10 পৰা 13 কিলোগ্ৰাম। কেপচিকাম খেতিৰ কৃষি পদ্ধতি, প্ৰতিপালন আৰু বিপণন সম্বন্ধে দৰং জিলা কৃষি বিভাগৰ অন্তৰ্গত চিপাঝাৰ খণ্ডৰ আত্মা আঁচনিৰ খণ্ড প্ৰযুক্তি প্ৰবন্ধক শংকৰ নাথে আমাক এইদৰে জনায়। এতিয়া প্ৰথম কথাটো হ'ল যে এই খেতিটোলৈ আগবঢ়াৰ আগতে আমি মাটিডৰা ছিলেকশ্যন কৰিলোঁ, ভালদৰে দকৈ প্ৰথমতে দুচাহ বাই লৈ তাত ভালকৈ মাটিখিনি চাহ কৰি ল'লোঁ আৰু তাত প্ৰচুৰ পৰিমাণে জৈৱিক সাৰ বা পচন সাৰ দিয়াটো প্ৰয়োজনীয়। আমি প্ৰতি বিঘা মাটিত প্ৰায় 1.3 টন পচন সাৰ প্ৰয়োগ কৰিব লাগে। তাৰপিছতে আহিব আমি মাটিখিনিত যদি আমি মালচিং কৰোঁ, মালচিং কৰিলে আমি মাটিখিনি মালচিঙৰ কাৰণে বেড বনাই প্ৰস্তুত কৰিব লাগে। গতিকে মালচিংটো এনেকুৱা বস্তু মানে শস্যৰ আৱৰণ, সেই আৱৰণটো আমি সাধাৰণতে পলিথিন মালচিং বা প্লাষ্টিক মালচিং ব্যৱহাৰ কৰোঁ বা খেৰ বা নৰা ইত্যাদিও আমি মালচিং হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ। মালচিং কৰিলে সুবিধাটো এনেকুৱা যে যদি আমি মালচিং কৰি খেতিডৰা কৰোঁ, প্ৰথম কথা তাত যি অপতৃণ বা বনবাত, সেই বনবাতৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ হয়। দ্বিতীয়তে তাত আমি জলসিঞ্চনৰ যি প্ৰয়োজনীয়তা, সেই প্ৰয়োজনীয়তা প্ৰায় 80% হ্ৰাস হয়। আৰু তৃতীয়তে আমাৰ পোক পৰুৱাৰ আক্ৰমণ বা বেমাৰৰ আক্ৰমণো কিছু পৰিমাণে ৰোধ হয়। আৰু সকলোতকৈ দৰকাৰী কথাটো হৈছে কি যে মাটিৰ যি আৰ্দ্ৰতা বা পানী ধৰি ৰাখিব পৰা ক্ষমতা, এই আৰ্দ্ৰতাটো ই অক্ষুণ্ণ ৰাখিব পাৰে, যাৰ ফলত মাটিৰ উৰ্বৰতাও বৃদ্ধি পায়। আৰু মাটিত থকা যিবিলাক অনুজীৱ আছে, সেই অনুজীৱবিলাকৰ যিবিলাক আমাৰ উপকাৰী, সেই উপকাৰী অনুজীৱবিলাকৰ যি ক্ৰিয়াকলাপ, সেই ক্ৰিয়াকলাপত বৃদ্ধি হয় কাৰণে আমাৰ খেতিডৰাৰ ইয়াত প্ৰভাৱ পৰে, ইয়াত পজিটিভ বা ধনাত্মক প্ৰভাৱ পৰা আমি দেখিবলৈ পাওঁ। মালচিঙৰ পিছতে আহিলে আমি চিন্তা কৰিবলগীয়া আন এটা বিষয় হৈছে কৃষকসকলে মন দিব লাগে, সেইটো হৈছে আমাৰ পুলি বাৰী প্ৰস্তুতিৰ বিষয়ে আমি মন দিব লাগে। পুলি বাৰীখন প্ৰস্তুত কৰোঁতে আমি অলপ বৈজ্ঞানিকভাৱে আগবঢ়াটো ভাল। প্ৰথম কথা, পুলি বাৰীৰ মাটিখিনি ছিলেকশ্যন কৰোঁতে ৰদ ঘাই মাটিৰ ওখ মাটি ছিলেকশ্যন কৰিব লাগে, য'ত বৰষুণৰ পানী কোনো পধ্যে জমা হৈ থাকিব নোৱাৰে। এতিয়া সেই পুলি বাৰীৰ মাটিখিনি ভালদৰে চাহ কৰি ভালকৈ গুড়ি কৰি ল'ব লাগে। তাত প্ৰচুৰ পৰিমাণে আমি পচন সাৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰাটো দৰকাৰ। পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণে আমি যিখিনি আমাৰ ৰঙা পৰুৱা বা উই পৰুৱা বা কাটৱৰ্ম থাকে, এইখিনিৰ কাৰণে আমি এই ছিড বেডখনত আমি প্ৰতি বিঘা হিচাপত 12 পৰা 26 কেজিৰ ভিতৰত আমি খলিহ মানে আমাৰ যিটো সৰিয়হৰ খলিহ, সেই খলিহ প্ৰয়োগ কৰি ল'ব পাৰি। সেইটো কৰিলে আমাৰ পোক পৰুৱা নিয়ন্ত্ৰণত সহজ হৈ পৰে। তাৰপিছতে আমি পুলি বাৰীখনত 1 মিটাৰ বহলকৈ আৰু নিজৰ সুবিধা অনুযায়ী দীঘলকৈ আমি কিছুমান ওখ বেড ভেটি বনাই ল'ব লাগে। এই ভেটিসমূহ মাটিৰ পৰা 4 ইঞ্চি ওখ হ'লে ভাল। আৰু প্ৰতিটো বেডৰ মাজতে আমি প্ৰায় 1 ফুট বা 1.5 ফুটৰ এটা সৰু ড্ৰেইন এটা ৰখাৰ ব্যৱস্থা কৰিব লাগে। আমি পুলিখিনি 4 সপ্তাহৰ পৰা 5 সপ্তাহত আমি মূল পথাৰত ৰোপণ কৰিব লাগে। আৰু মূল পথাৰত ৰোপণ কৰাৰ পৰা প্ৰায় 2.5 মাহৰ পৰা 3 মাহৰ ভিতৰতে ইয়াৰ শস্য চপাব পৰা অৱস্থা এটা আহে। আৰু তাৰপিছত 5 মাহলৈ আমি ইয়াক চপাই থাকিব পাৰোঁ। গতিকে 5 মাহৰ ভিতৰত গোটেই শস্যডৰা আমাৰ ইয়াত চপোৱা কাম শেষ হ'ব। আৰু এটা লক্ষণীয় কথা যে কেপচিকামৰ লগত আমি ইণ্টাৰক্ৰপ হিচাপত আন কিছুমান খেতিও কৰিব পাৰোঁ। ধনিয়া বা মৰিচা বা পালেং, এই খেতিবিলাকো কিন্তু আমি অন্তৰ্বৰ্তীকালীন শস্য হিচাপত ইয়াত ব্যৱহাৰ কৰিবলৈ অধিক লাভ আমি উপাৰ্জন কৰিব পাৰোঁ। কম সময়তে আৰু কম খৰচতে অধিক আয় তথা অধিক লাভৰ সম্ভাৱনা থকা এই কেপচিকাম শস্যৰ খেতি কৰি কৃষকসকল অধিক লাভৱান হ'ব পাৰিব। किसान भाइयों गांठ बांध लो बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो।
बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में